কারোবার ওচৰত যদি পড়ে তাহলে যেন আমাক ঘূৰাই আনাৰ সুবিধাটো কৰি দিয়ে মই মাল্টি আৰু গোটেই অসমবাসী ৰাইজৰ তাত আহ্বান থাকিল আমাৰ। ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত কছাৰী ফেটিটোপত সন্তানহীন এগৰাকী বৃদ্ধ লোক। সন্তানহীন ৭০ বছৰীয়া আব্দুল ৰহিম ওৰফে ৰহিমুদ্দিন নামৰ বৃদ্ধ লোকজন যোৱা ২৭ জুলাইত সন্ধিয়া সময়ত শিলপৰি বজাৰলৈ গৈছিল বৃদ্ধ লোকজন। আজি ৪ দিন ধৰি পৰিয়ালৰ লোকে কোনো সন্ধান উলিয়াব পৰা নাই লোকজনৰ। বিষয়টোৰ সন্দৰ্ভত স্থানীয় শিলপৰি আউটপোষ্টত পৰিয়ালৰ লোকে লিখিত অভিযোগ দাখিল কৰিছে যদিও বৰ্তমানলৈ পোৱা নাই কোনো সম্ভেদ, যাৰ বাবে শোকত ভাগি পৰিছে সমগ্ৰ পৰিয়ালটো। কোনো লোকে যদি বৃদ্ধ লোকজনৰ সন্ধান লাভ কৰে তেন্তে 6282308155 আৰু 6000377735 নাইবা 6003728160 নম্বৰত যোগাযোগৰ আহ্বান জনায়। সন্তান দেউতাক নগদ ১০,০০০ টকা পুৰস্কাৰ দিয়া হ'ব বুলি জনায় পৰিয়ালৰ লোকে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। আজি ৫ দিন আগত যোৱা দেওবাৰে পিছবেলা অনুমানিক ৪টামান বজাত ঘৰৰ পৰা শিলপৰি বজাৰ উদ্দেশ্য কৰি গৈছিলে। যোৱাৰ পিছত ৰাতি যেতিয়া ৭টা বাজি গ'ল তেতিয়ালৈকে ঘৰত অহা নাই। তেওঁলোকে মোক ফোন কৰে। ফোন কৰি আলোচনা কৰাৰ পিছত মই কৈছোঁ আৰু অলপ বিচাৰ খোচাৰ কৰা, তাৰপিছত যদি নহয় আমি ফেচবুক লাইভত দিম। ৰাতি যেতিয়া 10টামান বাজি গ'ল তেতিয়া ফোন কৰিলে পোৱা নাই। তেতিয়া আমি ফেচবুক লাইভৰ পাব্লিকৰ হয় বিচাৰিলোঁ, তেতিয়াও আমি পোৱা নাই। তাৰ পিছদিনা আৰু এখন ভিডিঅ' বনালোঁ, কিন্তু এতিয়ালৈকে আমি পোৱা নাই। যোৱাকালি কিবা এটা সন্ধান পাইছিলোঁ যে ক'ৰবাত পাব্লিকে দেখা পাইছে বুলি বৰচালা চাইডে আমাৰ এটা অনুমান হৈছিলে। আমি প্ৰায় ২ শতাধিক পাব্লিক গৈ তাতে বিচাৰি আহিছোঁ যদিও বিচাৰি পোৱা নাই। তেখেতৰ বয়স অনুমানিক 70 ইয়াৰ্ছমান হৈছে। আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ BTADৰ নম্বৰ নথকা কছাৰী ভেটিটিপত তেখেতৰ ঘৰ। তেখেতৰ নাম হৈছে ৰহিমুদ্দিন। তেখেতক সকলোৱে মানে চিনাকি হিচাপে ৰহিমুদ্দিন হিচাপে মানুহে বেছি চিনি পায়। এতিয়া আমি এই বৃহত্তৰ শিলপৰি তথা BTAD অঞ্চলৰ হৈ আমি কাতৰভাৱে ৰাইজক আহ্বান জনাম, আপোনালোকৰ যোগেদি আজি যিটো আমি প্ৰচাৰ কৰি আছোঁ এই প্ৰচাৰত যাতে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকক সহায় কৰে। আৰক্ষীক আমি অলৰেডি যিহেতু শিলপৰি বজাৰৰ পৰা মানুহজন মিচিং হৈছে, আমি শিলপৰি আউটপোষ্টত আমি এটা মিচিং এণ্ট্ৰি দিছোঁ। আৰু আমি সিদিনা ৰাতি যেতিয়া খবৰ পাইছিলোঁ লগে লগে আমাৰ লগত আৰক্ষী গৈছে। ওৰাং থানাৰ OC ছাৰ তেখেতো আহিছিল, তেখেতৰ লগত মোৰ আলোচনা হৈছে। বৰচালা থানাত আলোচনা হৈছে, আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত আলোচনা হৈছে। যদি মানে মানুহজন বয়স হৈছে, চকুৰে ভালকৈ নেদেখে, কথাও ভালকৈ বুজি নাপায়, মানুহৰ লগত বেছি মাতবোল নকৰে, মানুহজনৰ আকাৰ হ'ল তেখেত ক'লা, আৰু এই মানুহজনক যদি আপোনালোকে ক'ৰবাত দেখা পাইছে বা আপোনালোকৰ চকুত দৃষ্টিগোচৰ হৈছে, আমি তেখেতৰ ফেমিলিৰ হৈ এই অঞ্চলৰ ৰাইজে আমি একদম কাতৰভাৱে বিনম্ৰভাৱে আহ্বান জনাইছোঁ। আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব, কণ্টেক্ট নম্বৰ দি দিয়া আছে। আমি লগে লগে ৰাতি 12টা আৰু 2টা নাই, দুপৰীয়া নাই, আমি যিকোনো টাইমত আমাক জনালে আমি লগে লগে গৈ মানুহজনক ৰিচিভ কৰিম। আৰু যিজনে পাই দিব আমি এই অঞ্চলৰ ফালৰ পৰা কথা দিছোঁ, তেখেতক আমি 10,000 টকা পুৰস্কাৰ দিম। নাম হ'ল আব্দুল ৰহিম। যোৱা দেওবাৰৰ আপোনাৰ সন্ধিয়া প্ৰায় 7টা-8টা মানৰ মাজতে আৰু তেতিয়াৰ পৰা মানুহজন ঘৰৰ পিনে উভতি অহা সময়ত মানে শিলপৰি বজাৰৰ পৰা তেওঁ নিৰুদ্দেশ হ'ল। আজি আমাৰ পৰিয়ালবৰ্গ যিমানে আছে বিচাৰি আমি মানে হতাবাগা হৈকিনে আজি এই সংবাদ মেল পাতিব লগা হ'ল। গোটেই অসমবাসী ৰাইজৰ তাত আমাৰ এটাই অনুৰোধ, যদি আমাৰ মানুহজন কাৰোবাৰ ওচৰত যদি পড়ে তাহলে যেন আমাক ঘূৰাই আনাৰ সুবিধাটো কৰি দিয়ে
মই ইমানতে আৰু গোটেই অসমবাসী ৰাইজৰ তাত আহ্বান থাকিল আমাৰ